নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন আনসাৰ কেইটামান লৈ আহিছো। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কোৱেশ্চন হৈছে কোন দলে মহিলা প্ৰিমিয়াৰ লীগ 2024ৰ খিতাপ দখল কৰিছে? কোন দলে মহিলা প্ৰিমিয়াৰ লীগ 2024ত খিতাপ দখল কৰিছে? অপশন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশন নম্বৰ সি ৰয়েল চেলেঞ্জাৰ বাংগালোৰ অৰ্থাৎ RCBA। মনত ৰাখিব। নেক্সট কোৱেশ্চনটিত আছে মহিলা প্ৰিমিয়াৰ লীগ 2024 কোনবোৰ চহৰত আয়োজন কৰা হৈছিল? অপশন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশন নম্বৰ এ দিল্লী আৰু বেংগালুৰুত। মনত ৰাখিব মহিলা প্ৰিমিয়াৰ লীগ 2024ত দিল্লী আৰু বেংগালুৰুত আয়োজন কৰা হৈছিল। নেক্সট কোৱেশ্চনটি আছে 2024 চনত মহিলা প্ৰিমিয়াৰ লীগ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল? 2024 চনত মহিলা প্ৰিমিয়াৰ লীগৰ কোনটো সংস্কৰণ অনুষ্ঠিত হৈছিল? অপশনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশন নম্বৰ এ দ্বিতীয়। মনত ৰাখিব 2024 চনত মহিলা প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সংস্কৰণ অনুষ্ঠিত হৈছিল। নেক্সট কোৱেশ্চনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত কোনগৰাকী খেলুৱৈয়ে অৰেঞ্জ কেপ লাভ কৰিছে? অপশনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশন নম্বৰ সি এলিছ পেৰিয়ে। মনত ৰাখিব এলিছ পেৰিয়ে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত অৰেঞ্জ কেপ লাভ কৰিছে। নেক্সট কোৱেশ্চনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত মষ্ট ভেলুৱেবল প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট এৱাৰ্ড কোনে লাভ কৰিছে? অপশনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশন নম্বৰ সি দীপ্তি শৰ্মাই। মনত ৰাখিব 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত মষ্ট ভেলুৱেবল প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট এৱাৰ্ড লাভ কৰিছে। নেক্সট কোৱেশ্চনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত অন্তিমখন খেল কোনখন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল? অপশনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশন নম্বৰ এ অৰুণ জেটলী ষ্টেডিয়াম আৰু এইখন দিল্লীত আছে। মনত ৰাখিব 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগৰ অন্তিমখন খেল দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগৰ ফেয়াৰ প্লে বঁটা কোনে লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ৰয়েল চেলেঞ্জাৰ বাংগালোৰ অৰ্থাৎ RCBA। মনত ৰাখিব 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগৰ ফেয়াৰ প্লে বঁটা ৰয়েল চেলেঞ্জাৰ বাংগালোৰ অৰ্থাৎ RCBA লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে মহিলা প্ৰিমিয়াৰ লীগ 2024ৰ চূড়ান্ত খেলখন কোনে লাভ কৰিছে? প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড অৰ্থাৎ 2024ৰ যিখন অন্তিম খেল আছিল এই অন্তিম খেলখনৰ প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড কোনে লাভ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ ছফি মলিনেক্স। মনত ৰাখিব ছফি মলিনেক্সে প্লেয়াৰ অফ দ্য মেচ এৱাৰ্ড লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত কিমান দলে অংশগ্ৰহণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 5টা। মনত ৰাখিব 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত 5টা দলে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত প্ৰথমখন খেল ক'ত অনুষ্ঠিত হৈছিল? 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেল ক'ত অনুষ্ঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি চিন্নাস্বামী ষ্টেডিয়ামত। মনত ৰাখিব
চিন্নাস্বামী ষ্টেডিয়ামত 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত কোনে লাভ কৰিছে ইণ্টেনচিভ প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ বঁটা? 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত কোনে লাভ কৰিছে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্টৰ বঁটা? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, শ্ৰীয়ংকা পাটেল। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত কিমানখন খেল অনুষ্ঠিত হৈছিল? 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত কিমানখন খেল অনুষ্ঠিত হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, 22খন। মনত ৰাখিব 2024 চনৰ মহিলা প্ৰিমিয়াৰ লীগত 22খন খেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটিত আছে মহিলা প্ৰিমিয়াৰ লীগ 2024ত বিজয়ী দলৰ অধিনায়ক কোন আছিল? অৰ্থাৎ কেপ্টেইন কোন আছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, স্মৃতি মান্ধনা। মনত ৰাখিব 2024 চনত মহিলা প্ৰিমিয়াৰ লীগ বিজয়ী দলৰ অধিনায়ক অৰ্থাৎ কেপ্টেইন আছিল স্মৃতি মান্ধনা। নেক্সট কুৱেশ্যনটিত আছে BCCIৰ বৰ্তমানৰ সভাপতি কোন? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, ৰজাৰ বিনি। মনত ৰাখিব BCCIৰ বৰ্তমানৰ সভাপতি হৈছে ৰজাৰ বিনি। নেক্সট কুৱেশ্যন মহিলা প্ৰিমিয়াৰ লীগ 2024 কোনে আয়োজন কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, BCCI। মনত ৰাখিব BCCIয়ে মহিলা প্ৰিমিয়াৰ লীগ 2024 আয়োজন কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনখন দেশে 2024ত 19তম G20 সন্মিলন আয়োজন কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, ব্ৰাজিলে। মনত ৰাখিব 2024 চনত 19তম G20 সন্মিলন ব্ৰাজিলে অনুষ্ঠিত কৰিছে। নেক্সট কুৱেশ্যনটিত আছে G20 কেতিয়া গঠন হৈছিল? G20 কেতিয়া গঠন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, 1999 চনত। মনত ৰাখিব G20 1999 চনত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতে G20ৰ সভাপতিত্ব কিমান বছৰৰ কাৰণে গ্ৰহণ কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি, 1 বছৰৰ বাবে। মনত ৰাখিব ভাৰতে G20ৰ সভাপতিত্ব 1 বছৰৰ বাবে গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোন বছৰত প্ৰথম শ্ৰমিক দিৱস পালন কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ, 1923 চনত। মনত ৰাখিব 1923 চনত প্ৰথম শ্ৰমিক দিৱস পালন কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে
ভাৰতৰ মুনমেন বুলি কাক জনা যায় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মাইলস্বামী আনন্দধুৰী নেক্সট কুৱেশ্যনটিত আছে ৰকেটমেন অফ ইণ্ডিয়া বুলি কাক জনা যায় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ কে শিৱন নেক্সট কুৱেশ্যনটিত আছে ৰকেট ওমেন অফ ইণ্ডিয়া বুলি কাক জনা যায় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি ঋতু কাৰিধল মনত ৰাখিব ঋতু কাৰিধলক ৰকেট ওমেন বুলি জনা যায় ৰকেট ওমেন অফ ইণ্ডিয়া বুলি জনা যায়